নমস্কাৰ মই অতনু ভূঞা সমূহ দৰ্শকক চৰ্চালৈ স্বাগতম জনাইছোঁ। বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ এতিয়া অনুষ্ঠিত হৈ আছে। এইখিনি সময়তে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এক নতুন প্ৰস্তাৱ আগবঢ়াইছে, যিটো প্ৰস্তাৱ বিহাৰৰ ৰাজনীতিৰ সৈতে যথেষ্ট মিল আছে বুলি ক'লে ভুল কোৱা নহ'ব। বিহাৰৰ ৰাজনীতিত দেখা গৈছিল যে বিগত লোকসভা নিৰ্বাচনত অসমৰ দৰে বিহাৰতো নৰেন্দ্ৰ মোদীৰ ঢৌৱে সাংঘাতিক ধৰণে স্পৰ্শ কৰিছিল আৰু বিজেপিয়ে বিহাৰ লোকসভাত ব্যাপক হাৰত ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। বিহাৰত বিজেপিয়ে ভাল ফলাফল দেখুৱাৰ মূল কাৰণ আছিল যে ভোট বিভাজন। এনে অৱস্থাত বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখা গ'ল যে এটা নতুন ফৰ্মুলা তাত প্ৰস্তুত কৰা হ'ল, য'ত ঘূৰ শত্ৰুৰূপে পৰিচিত লালু নীতিশ কুমাৰ একত্ৰিত হ'ল, লগতে সমৰ্থন জনালে কংগ্ৰেছে। তিনিওটা শক্তি একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। এই পৰ্যন্ত তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে আৰু দুটা পৰ্যায়ৰ ভোটগ্ৰহণ আছে। কিন্তু এনে মুহূৰ্তত এনে এক কথা ওলাইছে যে এই মিত্ৰজোঁটে বিজেপিক যথেষ্ট প্ৰত্যাহ্বানৰূপে থিয় দিছে। অৰ্থাৎ বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা পাম বুলি ভাবিছিল যদিও এই তিনিটা শক্তি একত্ৰিত হোৱাৰ লগে লগে বিজেপিৰ অৱস্থা যথেষ্ট বিপদাপন্ন হৈছে আৰু বহুতে ক'ব বিচাৰে যে বিহাৰত পুনৰ লালু নীতিশ ক্ষমতালৈ আহিব বুলিও বহুতে ধাৰণা কৰিছে। যি কি নহওক, এনে এক ফৰ্মুলা লৈ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছিল যে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতে বামপন্থী দলসমূহ CPI, CPM, AIUDF, অগপ, আনকি অখিল গগৈৰ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সকলোৱে একত্ৰিত হৈ বিজেপিক প্ৰতিহত কৰিব লাগে। যদি গগৈৰ সেই ফৰ্মুলাই সত্য হয়, তেনেহ'লে সাপ নেউল সকলো একত্ৰিত হৈ পেলাই নিৰ্বাচনী যুদ্ধত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? হয়, স্বাভাৱিকতে প্ৰশ্ন হয়, সাপ নেউল একেলগে হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? ইয়াৰ পূৰ্বেও দেখা গৈছিল যে কংগ্ৰেছক প্ৰতিহত কৰিবলৈ এটা সময়ত অসম গণ পৰিষদে বামপন্থী দলৰ লগত নিৰ্বাচনী মিত্ৰতা কৰিছিল আৰু CPI নেতা প্ৰমোদ গগৈ এটা সময়ত বান নিয়ন্ত্ৰণ মন্ত্ৰী হৈছিল অগপৰ চৰকাৰৰ আমোলত। ইয়াৰ আগলৈকে কিন্তু অসম আন্দোলনৰ সময়ত বামপন্থী নেতাসকলক প্ৰফুল্ল মহন্তই হওক বা অগপৰ নেতৃত্বই বা তাহানি আছু নেতৃত্বই সম্পূৰ্ণ ঘৃণাৰ দৃষ্টিৰে চাইছিল। কিন্তু কংগ্ৰেছক প্ৰতিহত কৰাৰ স্বাৰ্থত অসম গণ পৰিষদ আৰু বামপন্থী একত্ৰিত হৈছিল। গতিকে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বামপন্থী, অখিল গগৈৰ দল, AIUDF সকলো একত্ৰিত হ'ব নোৱাৰে নেকি? প্ৰথমে আমি দেখুৱাই ল'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কি প্ৰস্তাৱ দিছিল, সেই প্ৰস্তাৱটো আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। নাই, বৰ্ডৰ লগত আমাৰ এলায়েন্সটো এতিয়া হোৱা নাই। মই ক'লোঁ আমাৰ বেলেগ কথা আছে, কিন্তু আমাৰ এইটো কথা ঠিক যে আমি বিচাৰিছোঁ যে অল দি ফ'ৰ্চেছ হু আৰ অপ'জ টু বিজেপি শুড ইউনাইট। AGPA হওক, CPI হওক, CPM হওক, BPA, ইভিন অখিল গগৈ কৈছোঁ যে উই মাষ্ট এলায়েন্সটো নহয়, এলায়েন্সটো হ'ব নোৱাৰে, হাউ কুড ইট বি so much of alliance, but at one line of we must be one. গগৈৰ এই প্ৰস্তাৱ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ ফালৰ পৰা অগ্ৰাহ্য কৰা হৈছে। কিন্তু ৰাজনৈতিক দলসমূহে কেমেৰাৰ সন্মুখত বা অফিচিয়েলি এক অগ্ৰাহ্য কৰিছে যদিও কিন্তু সকলোৱে প্ৰায়বোৰ দলেই বিজেপি অসমলৈ ক্ষমতালৈ অহাটো নিবিচাৰিছে। এনে অৱস্থাত মুখ্যমন্ত্ৰীৰ এই প্ৰস্তাৱ ভৱিষ্যতে কাৰ্যকৰী হ'ব নেকি? সমগ্ৰ বিষয়টোৰ ওপৰত চৰ্চা কৰিবলৈ আমি কেইবাজন অতিথি আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ মাজত আছে কংগ্ৰেছৰ হৈ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা ডাঙৰীয়া, আমাৰ লগত আছে CPMৰ জ্যেষ্ঠ নেতা হেমেন দাস ডাঙৰীয়া, আমাৰ লগত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জ্যেষ্ঠ নেতা কমল মেধি ডাঙৰীয়া আৰু দিছপুৰৰ বাসগৃহৰ পৰা আমাৰ লগত আছে AIUDFৰ বিধায়ক ৰহিম খান ডাঙৰীয়া। আৰু কিছু সময়ৰ পিছতেই আমাৰ লগত ষ্টুডিঅ'ত বিজেপিৰ প্ৰতিনিধি আহি উপস্থিত হ'ব। তেখেত ইতিমধ্যে আহি আছে আৰু হয়তো 2-3 মিনিটৰ পিছতে তেখেত আমাৰ মাজত আহি উপস্থিত হ'ব। মই প্ৰথমে দ্বিজেন শৰ্মা ডাঙৰীয়াৰ ওচৰত যাব বিচাৰিছোঁ যে যিবোৰ দলৰ কথা মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ক'লে, AIUDF, অগপ, অখিল গগৈৰ দল, বামপন্থী, এই সকলোবিলাক একত্ৰিত কৰি বিজেপিক প্ৰতিহত কৰাৰ কথা ক'লে, আচলতে এবাৰ সম্ভৱপৰ হয়নে? সাপ নেউল সকলো একত্ৰিত হোৱাটো সম্ভৱপৰ হ'বনে দ্বিজেন শৰ্মা ডাঙৰীয়া? এইটো সাপ নেউল এক হোৱা কথাটো অহা নাই মোৰ মতে। ৰাজনীতি সময়ে সময়ে সলনি হয় আৰু এটা পৰিৱৰ্তিত পৰিস্থিতিত বিভিন্ন সময়ত এনেকৈ ৰাজনৈতিক দলসমূহ এক হোৱাৰ দৃষ্টান্ত ভাৰতবৰ্ষত আছে। আৰু আজি আপোনাৰ কোনে বিৰোধ কৰিছে তৰুণ গগৈৰ প্ৰস্তাৱ বা কোনে সমৰ্থন কৰিছে সেই কথাটো অহা নাই। কথাটো হৈছে দেশত এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সেইটো কি হৈছে যে ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি ভাবুকি আহিছে, আজি সংখ্যালঘু মানুহৰ প্ৰতি ভাবুকি আহিছে। আৰু এই ভাবুকিবিলাকৰ ক্ষেত্ৰত আজি দেখা গৈছে যে বিভিন্ন ঠাইত বিভিন্ন সময়ত বিভিন্ন শক্তিসমূহ যিসকলে ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰে, যিসকলে ধৰ্মনিৰপেক্ষ শক্তি এক হৈ
সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিব খোজে তাত একগোট হৈছে আৰু সেই বিহাৰত সেইটো কথাই হৈছে যে লালু আৰু নীতিশ কুমাৰৰ যেটো এক হোৱা শক্তি সেইটো এটা হাপ নেউলৰ কথা নহয় তেওঁলোকে দুইজনে সেই কথাটো লক্ষ্য ৰাখিছে আগত এটা যেতিয়া এটা ভয়ংকৰ পৰিস্থিতি আহে যে সাম্প্ৰদায়িকতা এনেকুৱা এটা বীজাণু যে নেকি দেশৰ যেটো অস্তিত্ব দেশৰ যেটো কাঠামো তাক ভাঙি দিব খুজিছে আমাৰ দেশত সকলো ধৰ্ম সকলো ভাষাৰ মানুহ সকলো সম্প্ৰদায়ৰ মানুহ একেলগে থকাৰ নিদৰ্শন আছে তেনেকুৱা এটা পৰিস্থিতিত যেতিয়া আপোনাৰ সহনশীল মনোভাৱ নোহোৱা হৈ যাব অন্যৰ প্ৰতি আপুনি যেতিয়া টলাৰেন্স আপোনাৰ নাই যে অন্য এজন মানুহ গিৰ্জালৈ গৈছে মই হিন্দু হৈ মই সহ্য কৰিব নোৱাৰো এজন মানুহ মছজিদলৈ গৈছে মই হিন্দু হৈ সহ্য কৰিব নোৱাৰো আৰু মোৰ কথাহে হ'ব মই ঘৰত কি খাব লাগে তাক ডিক্টেট কৰিব এফালে আধুনিক ভাৰতৰ কথা ক'ব আনফালে ডিক্টেশন দিব যে এইটো খাব নোৱাৰে এইটো খাব পাৰিব আপুনি এইটোহে খাব লাগিব এনেকৈ মানুহ মাৰি পেলোৱা হৈছে তেনেকুৱা এটা পৰিস্থিতিত তৰুণ গগৈ ডাঙৰীয়া এজন জ্যেষ্ঠ এটা ৰাজনীতিক হিচাপে মই তেখেতক এজন সুদক্ষ ৰাজনীতিক বুলি ভাবো এজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে আৰু তেখেতে যেহেতু অতি হেৰিভাৱে তেখেতে ধৰ্ম নিৰপেক্ষতাৰ ওপৰত বিশ্বাস কৰে সেইকাৰণে আজি এই আহ্বানটো দিছে এই আহ্বানৰ কথাটো এইটো নহয় যে আমি কাৰোবাৰ লগত আজিয়ে এলায়েন্স কৰিব খুজিছো কিন্তু সেই মনোভাৱটো আহিব লাগে যে বিজেপিক প্ৰতিহত কৰাৰ কাৰণে বিজেপি নহয় সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰাৰ কাৰণে ধৰ্ম নিৰপেক্ষ শক্তি হি যোনেই নহওক কিন্তু আপোনালোকে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰাৰ কথা কৈছে কিন্তু কালি পৰ্যন্ত সিদিনালৈকে আপোনালোকে AIUDF সাম্প্ৰদায়িক শক্তি বুলি নহয় AIUDF কোনে সাম্প্ৰদায়িক শক্তি বুলি কৈছিল মই সেই কথাটো আহিব মই কৈছো যে পৰিৱৰ্তিত পৰিস্থিতিত মানুহে কিছুমান ৰাজনৈতিক সিদ্ধান্ত লয় আৰু সেই পৰিস্থিতিক লক্ষ্য ৰাখি আমি AIUDFতকৈ বিজেপি বেছি AIUDF মই সাম্প্ৰদায়িক বুলি নাভাবো AIUDF খুব ভাল কথা খুব ভাল সাম্প্ৰদায়িক শক্তি বুলি মই ৰহিম খান আছে মই যাম দিন সভা ৰহিম খান আছে দিছপুৰৰ পৰা AIUDFৰ বিধায়ক ৰহিম খান ডাঙৰীয়া আপোনালোকৰ অন্যতম শত্ৰু বিজেপি কংগ্ৰেছৰ অন্যতম শত্ৰু বিজেপি তেনে ক্ষেত্ৰত AIUDF আৰু কংগ্ৰেছ একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে কিয় হয় চাওক এতিয়া কথা হৈছে এটা সময়ত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হুইজ বদৰুদ্দিন বুলি কৈছিল সেই সময়ত মুখ্যমন্ত্ৰী মহোদয় চৰকাৰত আছিল আৰু চৰকাৰত থকাৰ পাছত সংখ্যাগৰিষ্ঠ দল আছিল যাৰ কাৰণে তেখেতৰ যথেষ্ট এটা অহংকাৰ হৈছিল কিন্তু দিনক দিনে যেতিয়া তেওঁৰ যেতিয়া তেওঁ ৰাজ্যৰ জনসাধাৰণৰ কাৰণে কোনো কাম কৰিব নোৱাৰিলে আৰু তেখেতৰ দলৰ মাজত খোৱা কামৰা বাদ বিসম্বাদ হৈ আছে আৰু দুৰ্নীতি কেলেংকাৰী ভ্ৰষ্টাচাৰী এইবিলাক হৈ পেলাই গোটেই খৈ জুৰুলা খুৰুলা হৈছে এতিয়া সেই দলটো এতিয়া এনেকুৱা ধৰণৰ দুৰ্বল হৈছে যে নিজে দলটো এতিয়া অসমৰ বুকুত তিষ্ঠি থাকিব পৰা কেপাচিটি তেওঁলোকৰ নাই এতিয়া ভালকে জানিব পাৰিছে যে মৌলানা বদৰুদ্দিন আজমল সাহেব এজন অসাম্প্ৰদায়িক জননেতা আৰু তেখেতে 2005 চনত যেতিয়া দল গঠন কৰিছে তাত লগে লগে 10জন বিধায়ক তাৰ পাছত পঞ্চায়ত নিৰ্বাচনৰ যথেষ্ট সংখ্যক ভোটদান ৰাইজে আমাৰ দলক কৰিলে তাৰ ওপৰত বিধানসভাত 18 জনলৈ বিধায়ক আহিল আৰু 3জন MP আহিল তেতিয়া তৰুণ গগৈ ডাঙৰীয়া তেখেতসকলেও মাত্ৰ 3টা ইমান বৃহৎ দল হৈ পালে গতিকে তেখেতে এতিয়া বুজিব পাৰিছে যে অনুতপ্ত হৈছে যে বদৰুদ্দিন আজমল সাহেব আসলতে অসমৰ এটা গ্ৰেটেষ্ট ফেক্টৰ এই কাৰণে এতিয়া হয়তো মিত্ৰতাৰ কথাবিলাক আহি আছে বা যে আহি আছে কিন্তু কথা হৈছে এটা মনত ৰাখিব যে আমি আমাৰ স্থিতিত অটল আছো এন্টি কংগ্ৰেছ এন্টি বিজেপি আমি দলটো গঠন কৰোতেই এন্টি কংগ্ৰেছ এন্টি বিজেপিত আছো গতিকে এই ক্ষেত্ৰত আমি কোনো ক্ষেত্ৰত প্ৰি এলায়েন্স বা তেনেকুৱা ধৰণৰ এলায়েন্সৰ প্ৰয়োজন নাই এই কাৰণেই মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত ইতিমধ্যে সকলো জাতি জনগোষ্ঠী মিলি আমাৰ অসমত 2016 চনৰ নিৰ্বাচনত আটাইতকৈ লাৰ্জেষ্ট পাৰ্টি হিচাপে বিবেচিত হ'ব গতিকে এই ক্ষেত্ৰত আমাৰ মিত্ৰতাৰ কোনো প্ৰয়োজন আমি অনুভৱ কৰা নাই ঠিক আছে কিন্তু এটা কথা মনত ৰাখিব যে এটা কথা মনত ৰাখিব যে যেটো সাম্প্ৰদায়িক শক্তি এই অপশক্তিটো ৰোধ কৰাৰ কাৰণে আজি বিহাৰত যেটো হৈছে নীতিশ লালুৰ হৈছে বা অনুবাৰ হৈছে এইটো হোৱাৰ প্ৰয়োজনীয়তা বিহাৰত আছিল কাৰণে হৈছে আৰু বিহাৰত নিশ্চয় বিজেপি হাৰিব
আৰু তেনেকুৱা সাম্প্ৰদায়িক শক্তি গা কৰিব নোৱাৰে অসমৰ ক্ষেত্ৰতো অসমৰ অস্তিত্বৰ প্ৰতি বিলোপ ভাবুকিৰ সৃষ্টি কৰিছে সাম্প্ৰদায়িক শক্তিটোৱে ইয়াত শান্তিৰ পৰিৱৰ্তে অশান্তি সৃষ্টি কৰি আছে সংঘৰ্ষৰ সৃষ্টি কৰি আছে সকলো জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰি আছে উন্নয়নৰ কথা তেওঁলোকৰ মুখত নাই তেওঁলোকে মাত্ৰ সাম্প্ৰদায়িক মেৰুকৰণ কৰি ভোট আদায় কৰিব বিচাৰিছে অসমৰ এই অসাম্প্ৰদায়িক জনগণই কোনোদিনেই সেকুলাৰ ফোৰ্ছে কোনোদিনেই এনেকুৱা অপশক্তিক ঠিক আছে মই ৰহিম খান বহিবলৈ নিদিয়ে মই ৰহিম খান আপোনাৰ ওচৰত যাম মই অপশক্তিটো নিশ্চয় ৰোধ কৰিব লাগিব হয় আৰু সেই অপশক্তিটো ৰোধ কৰাৰ কাৰণে সময়ত সকলো সেকুলাৰ ফোৰ্স একত্ৰিত হৈ এই বিভিন্ন সময়ত আলাপ আলোচনাৰ মাজত যথা সময় যথা সিদ্ধান্ত সময়ত ৰাইজে নিশ্চয় অসমৰ জনগণৰ ৰাইজৰ হকে নিশ্চয় আমি দলসমূহ ল'ব লাগিব ঠিক আছে মই ৰহিম খান আপোনাৰ ওচৰত যাম ইতিমধ্যে আমাৰ বিজেপিৰ প্ৰতিনিধি অশোক সিংঘালো আমাৰ মাজত আহি উপস্থিত হৈছে মই অশোক সিংঘালৰ ওচৰত যাম যে তাৰ আগতে মই কমল মেধি প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছে যে অখিল গগৈ আহিব লাগে তেওঁলোকৰ সৈতে মিলি বিজেপিক প্ৰতিহত কৰিব লাগে অখিল গগৈ যদিও এটা ৰাজনৈতিক দল নহয় তথাপিও মুখ্যমন্ত্ৰী আজি অখিল গগৈক যথেষ্ট গুৰুত্ব দিছে আপুনি কি ভাবে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত এই সকলো দল একত্ৰিত হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে কমল মেধি প্ৰথম কথাটো হ'ল যে আমি এই কথাটো স্পষ্ট কৰি দিছোঁ যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা ৰাজনৈতিক দলৰ জুমুঠি যদিও তৈয়াৰ কৰিছোঁ আমি কি কয় এটা জকা এটা আমি বনাইছোঁ ইতিমধ্যে গণমুক্তি সংগ্ৰাম অসম নামেৰে কিন্তু আমি 2016 চনৰ বিধানসভা নিৰ্বাচনত আমি প্ৰত্যক্ষভাৱে অংশগ্ৰহণ নকৰোঁ আৰু সংসদীয় ৰাজনীতিত অংশগ্ৰহণ কৰা নকৰা বিষয়টোলৈকে এতিয়ালৈকে আমাৰ এই বিষয়ে কোনো ধৰণৰ নিশ্চিত আমাৰ কোনো সিদ্ধান্ত হোৱা নাই গতিকে 2016 চনৰ বিধানসভা নিৰ্বাচনত জোট বন্ধনৰ প্ৰক্ৰিয়াটোত আমি প্ৰত্যক্ষভাৱে সামিল হোৱাৰ কোনো প্ৰশ্ন নুঠে এই কথাটো মই প্ৰথমতে স্পষ্ট কৰি দিব বিচাৰিছোঁ দ্বিতীয় কথাটো হ'ল যে যদি সাম্প্ৰদায়িকতাৰ প্ৰশ্নটোত আপুনি যদি বেছিকৈ গুৰুত্ব দি চায় তেতিয়াহ'লে ডেফিনেটলি যে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰাৰ কাৰণে সাম্প্ৰদায়িকতা বা বিৰোধী সকলো শক্তি একত্ৰিত হোৱাৰ প্ৰশ্ন নিশ্চয় আহিব অৱকাশ নিশ্চয় এতিয়া আছে আৰু দিনে দিনে এই কথাটো প্ৰাসংগিক হৈ আহিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তাৰ এটা অসাম্প্ৰদায়িক শক্তিসমূহক একত্ৰিত কৰি যদি এখন চৰকাৰ গঠন কৰিবলগীয়া হয় অসমৰ দৰে ৰাজ্যখনত তেতিয়াহ'লে আমি কাক লৈ আগবাঢ়িম বা কেনেধৰণে এটা জোট বন্ধৰ হ'ব পাৰে এই কথাটো অহাৰ লগে লগে কিন্তু বহুত নতুন নতুন কথা আহিব গতিকে এই কথাটো এতিয়ালৈকে স্পষ্ট হোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যদিও তৰুণ গগৈ ডাঙৰীয়াই আজি এটা এপিল কৰিছে এটা জোট বন্ধনৰ কাৰণে সকলোকে তেখেতে এপিল কৰিছে কিন্তু যোৱা সময়ছোৱাত যোৱা তিনিটা কাৰ্যকালত কিন্তু অসমৰ জনগণ তেখেতৰ কাৰ্যকালত যথেষ্ট অতিষ্ঠ হৈছে আৰু তেখেতৰ এটা যিটো ৰহিম খান ডাঙৰে যিটো কথা কৈছে যে এনেকুৱা এটা পৰিস্থিতি আহিছে যি সময়ত তেখেত এটা সময়ত বৰ অহংকাৰী হৈ বিভিন্ন কথা কৈছিলে গণ আন্দোলনবিলাকক নস্যাৎ কৰাৰ কাৰণে তেখেতে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিলে আৰু এতিয়া তেখেতৰ এটা দুৰ্বল অৱস্থাত তেখেতে এই ধৰণৰ আহ্বান জনাইছে আৰু সেইকাৰণে এই কথাটোৱে তেখেতৰ এটা দুৰ্বলতাক নিশ্চয় তেখেতক প্ৰকট কৰিছে কিন্তু এই কথাটো খাটাং যে সাম্প্ৰদায়িকতাবাদ বিৰোধী শক্তিসমূহক একত্ৰিত কৰাৰ প্ৰয়োজন আছে কিন্তু সেই সাম্প্ৰদায়িকতাবাদ বিৰোধী শক্তিসমূহক একত্ৰিত কৰোঁতে সেইটো কংগ্ৰেছ দলটোৰ নেতৃত্বত তেনেকুৱা শক্তিসমূহ একত্ৰিত হ'ব পাৰে নেকি এইটো এটা ডাঙৰ প্ৰশ্ন আমি ভাবোঁ যে কংগ্ৰেছক এই মুহূৰ্তত অসমৰ মানুহে নস্যাৎ কৰিছে আৰু 2016 চনৰ বিধানসভা নিৰ্বাচনতো আমিও এই কথাটো স্পষ্ট কৰি দিব বিচাৰোঁ যে আমি কংগ্ৰেছ বা বিজেপি এই ৰাজনৈতিক দল দুটাৰ লগত আমি নাই আৰু যিধৰণে আমি কংগ্ৰেছৰ দীৰ্ঘদিন ধৰি তেওঁলোকৰ দুৰ্নীতি অপশাসনৰ বিৰুদ্ধে আমি আন্দোলন কৰি তুলিছোঁ ঠিক তেনেদৰে বিজেপিৰ যোৱা 1.5 বছৰীয়া কাৰ্যকালৰ যি অপশাসন অসম বিৰোধী ভূমিকা তাকো আমি উদঙাই দেখুৱাইছোঁ অৰ্থাৎ এই মুহূৰ্তত অসমবাসী ৰাইজৰ কাৰণে কংগ্ৰেছ আৰু বিজেপি দুইটাই শত্ৰু আৰু এই দুই শত্ৰুক আচলতে চিৰবিদায় দিব পাৰিলেহে অসমৰ জনতাৰ স্থায়ী কল্যাণ হ'ব ঠিক আছে হেমন্ত দাস ডাঙৰীয়া আপুনি এজন যথেষ্ট বৰ্ষীয়ান নানা আপুনি কি দেখিছে তৰুণ গগৈয়ে যিটো কথা কৈছে ক'ব লাগে বাবে কৈছে আৰু এইটো সম্ভৱপৰ হয় এই আটাইবোৰ দল একত্ৰিত হৈ বিজেপিক বিৰুদ্ধে যুদ্ধ কৰাটো ক'ত ইউডিএফ ক'ত অখিল গগৈ ক'ত অসম গণ পৰিষদ ক'ত আপোনালোক বামপন্থী এই গোটেইবোৰ সাপ নেউল একলগ হৈ পেলাই আচলতে বিজেপিৰ বিৰুদ্ধে যোৱাটো প্ৰেক্টিকেলি এইটো সম্ভৱপৰ হয়নে প্ৰশ্নটো হৈছে যে তেওঁ এটা কৈছে মৰ্চা গঠনৰ কথাটো তেওঁ কিন্তু কোৱা নাই এইটো লক্ষণীয় বিষয় গতিকে মৰ্চা গঠনৰ কথাটো তেওঁ হাত দাঙি দাঙি কৈছে যে নো এলায়েন্স এতিয়া আমাৰ পক্ষৰ পৰা ক'ব বিচাৰিছোঁ যে আমাৰ ৰাজনৈতিক স্থিতি হৈছে কংগ্ৰেছ আৰু বিজেপি বিৰোধী কিন্তু এই স্থিতি থকা স্বত্বেও আজি ভাৰতবৰ্ষত কি হৈছে আমি সেইটোৰ ওপৰত লক্ষ্য ৰাখিছোঁ
আজি কি হৈছে যে কংগ্ৰেছ অকল ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি বিপদ, বিজেপি কেৱল ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি বিপদ আনিছে, এই কথাতে ৰৈ থকাটো সঠিক নহ'ব বুলি ভাবোঁ। বিজেপিয়ে আজি যুক্তিবাদ, বিজ্ঞান মানসিকতা তাৰ ওপৰতো আক্ৰমণ কৰিছে। সেইকাৰণে সাহিত্য একাডেমি পুৰস্কাৰ বিতৰণ কৰিছে, ঘূৰাই দিছিলে। কিছু সময়ৰ আগতে এঘণ্টাৰ পূৰ্বে যিটো ফিল্ম আঠজনকৈ ডিৰেক্টৰে অলপ আগতে মই তালৈ গৈ আছোঁ। অকল শিল্পী সাহিত্যিকসকলে ৰৈ থকা নাই, চিনেমা শিল্পৰ লগত জড়িত ব্যক্তিসকল তেওঁলোকেও আজি পদক ফিৰাই দিব ওলাইছে। এইটো কি এটা বিপদজনক ব্যৱস্থা? কিয় যে আজি যুক্তিবাদ আৰু বিজ্ঞান মানসিকতা তাৰ ওপৰত আক্ৰমণ চলিছে। তাতোকৈ ডাঙৰ কথা কি হৈছে ৰ'ব ক'ব দিয়ক, তাতোকৈ ডাঙৰ কথা কি হৈছে যে বিজেপিয়ে এতিয়া আমাৰ পাকঘৰ আক্ৰমণ কৰিছে। এটা পাকঘৰ আক্ৰমণ কৰি দাৰ্ডিত হত্যা কৰিলে এজনক। কালি কেৰালা ভৱনৰ কেণ্টিন আক্ৰমণ কৰিলে পুলিচৰ দ্বাৰাই। তাৰ হেনো বোলে গৰুৰ মাংস খায়। কিন্তু দিল্লী পুলিচে কৈছে দিল্লী পুলিচ বিজেপিৰ দখলত আছে জানো? দিল্লী পুলিচ বিজেপিৰ দখল, কাৰণ দিল্লীৰ পুলিচ বিভাগটো কেন্দ্ৰীয় চৰকাৰৰ হাতত, কেন্দ্ৰৰ গৃহমন্ত্ৰীয়ে দিল্লীৰ পুলিচ নিয়ন্ত্ৰণ কৰে। গতিকে আজি ক'ত আক্ৰমণ চলিছে? পাকঘৰত আপুনি ভাত ৰান্ধি আছে, হঠাৎ পুলিচ যাব, যদি কোনোবা কয় ইয়াতে গৰু ৰান্ধিছে। এই কি বিভৎস পৰিস্থিতিৰ মাজত আমি জীয়াই আছোঁ। এই অৱস্থাৰ মাজত আমি কি বিচাৰিছোঁ অসমৰ ৰাজনীতিত যে কংগ্ৰেছ বিজেপি বিৰোধী দল বহুত আছে। কংগ্ৰেছে আজি যি অৰ্থনৈতিক নীতি লৈছিল, বিজেপিয়ে সেই অৰ্থনৈতিক নীতিৰ পৰা 1 ইঞ্চো আঁতৰিব পৰা নাই। সেই নিঅ' লিবাৰেল ইকনমি এওঁলোকো লৈছে। কিন্তু বিজেপিক প্ৰতিহত কৰিবৰ বাবে এই আটাইবোৰ শক্তি একত্ৰিত হোৱাটো জানো সম্ভৱপৰ হয়? বিজেপিক প্ৰতিহত কৰাৰ বাবে আমি ভাবোঁ যে কংগ্ৰেছ আৰু বিজেপিৰ লগত নথকা পাৰ্টিবিলাকো যদি ঐক্যবদ্ধ হওঁ, তেনেহ'লেও বিজেপিক পৰাস্ত কৰিব পৰা যাব। কাৰণ প্ৰভাৱ পৰিব এটা, সকলোৰে উদ্দেশ্য এটা, প্ৰধান বিপদ হৈছে বিজেপি আজি। ঠিক আছে, মই দাস ডাঙৰ মই যাম, কিন্তু আমালৈ অশোক সিংঘল উপস্থিত হৈছে বিজেপি নেতা। অশোক সিংঘলে দেখা গ'ল তৰুণ গগৈ কৈছে যে বিজেপিক প্ৰতিহত কৰিবলৈ UDF, AGP, অখিল গগৈ, CPI, CPM সকলো একত্ৰিত হ'ব লাগে। এই কথাটো কি সূচাইছে যে গগৈয়ে অকলে আপোনালোকক প্ৰতিহত কৰিব নোৱাৰে, সেইকাৰণে সকলোৱে সহায় ল'বলগীয়া হৈছে? আচলতে ইয়াৰ জৰিয়তে গগৈয়ে নিজৰ দুৰ্বলতা, কংগ্ৰেছৰ দুৰ্বলতা প্ৰতিপন্ন কৰিছে নে আপোনালোক অতি সাম্প্ৰদায়িক, আপোনালোকক প্ৰতিৰোধ কৰিব লাগে, সেইবাবে সকলো একত্ৰিত হোৱাটো প্ৰয়োজনীয় বুলি কৈছে? চাওক, বৰ দুখৰ কথা। যোৱা 14.5 বছৰ যিটো দল দিছপুৰত শাসনভাৰ লৈ আছে, যোৱা 3 টাৰ্ম মুখ্যমন্ত্ৰী হৈ আছে, একক গৰিষ্ঠতালৈ কংগ্ৰেছে 80টা ছিট লৈ অসমত কংগ্ৰেছে শাসন চলাই আছে। এই কংগ্ৰেছ আজি ইমানেই দুৰৱস্থা যে কংগ্ৰেছে সবক মাতি আছে, AGP তোমালোক আহা, AUDF তোমালোক আহা, CPI তোমালোক আহা, অখিল গগৈ ডাঙৰীয়া আপুনিও আহক, আৰু আমি সবে মিলি কি কৰিম? আমি সবে মিলি বিজেপিৰ লগত ভোটৰ যুদ্ধত আমি যুদ্ধ কৰিম। কিয়? অকলে আমি বিজেপিক নোৱাৰোঁ, অকলে আমি বিজেপিক পৰাস্ত কৰিব নোৱাৰোঁ। এতিয়া চাওক, পেৰাডিজম শিফ্ট যিটো হ'ল, এটা সময়লৈ অসমতে হওক বা গোটেই ভাৰতবৰ্ষতে হওক, গোটেই শক্তিবিলাক কংগ্ৰেছৰ লগত যুঁজিবলৈ একগোট হয়। কিন্তু এনেকুৱা এটা পৰিৱৰ্তন ঘটিল যে আজি ভাৰতবৰ্ষই নহয়, য'ত অসমত কোনো চিন্তা কৰা নাছিল মানুহে যে কেতিয়াবা বিজেপিৰ চৰকাৰ হ'ব, আজি চৰকাৰত থকা মানে কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰি ল'লে যে ভাৰতীয় জনতা পাৰ্টিক কংগ্ৰেছে অকলে মানে ৰখাব নোৱাৰে, আমি সব একগোট হৈ মানে ইয়ে কৰিব লাগে। মানে ভূঞা ছাৰ, মোৰ কথা দুটা আৰু কৈ লওঁ মই। আৰু AUDFক যে মাতিলে মিত্ৰতাৰ বাবে, এই মিত্ৰতাৰ বাবে মাতাটো মানে এইবাৰ মুকলিকে কৈ দিলে, কিন্তু মানে AUDFৰ লগত কংগ্ৰেছৰ গোপন বুজাবুজি যিদিনাৰ পৰা AUDFৰ জন্ম হৈছে সিদিনাৰ পৰাই গোপন বুজাবুজিটো আছে, আৰু এই গোপন বুজাবুজিটো চলি আছে। এতিয়া এই মুকলিকে কৈ দিলে যে আপোনালোকে আহক, আমি একে মানে পাকঘৰত মানে ৰান্ধিম আৰু একেটা মানে চোতালত বহি ভাতটো খাম। মই 3জন মানুহৰ উত্তৰ দিব খুজিছোঁ। বিজেপিৰ প্ৰতিনিধি কমল মেধি আৰু AIDFৰ কি নাম ক'লে, ৰহিম খানৰ
এই তিনিজনৰে উত্তৰ দিব খুজিছোঁ এইটোৱে যে মুখ্যমন্ত্ৰী তৰুণ গগৈ কি কৈছে সেই কথাটো ইয়াত অহা নাই মুখ্যমন্ত্ৰী কেতিয়াও জোট বন্ধনৰ কথা কোৱা নাই যিটো হেমেন দাসে কৈছে আৰু কংগ্ৰেছ দল কোনো কাৰণত দুৰ্বল হোৱা নাই আমি যে কিবা দুৰ্বলতাত পৰি এইটো কৈছোঁ এনেকুৱা কথা হোৱা নাই কিয় কৈছে এইকাৰণে কোৱা হৈছে যে এই যি চল চাতুৰি কৰি এই যে লোকসভা নিৰ্বাচনত বিজেপিয়ে মানুহক ভুল এটা কথা দেখুৱাই এই যে ললে আজি বিহাৰতো সেই ধৰণৰ কাম কৰিছে আজি আপুনি চাওক পেপাৰত হুইজ অৰুণ চৰি বিজেপিৰ মানুহ তেওঁ কি কৈছে তেওঁ স্পষ্টকৈ কৈছে যে এই চৰকাৰটো ভাৰতবৰ্ষৰ যিমান চৰকাৰ হৈছে তাতকৈ আটাইতকৈ দুৰ্বল চৰকাৰ বুলি ক'লে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টো প্ৰধানমন্ত্ৰীয়ে চৰকাৰ চলায় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টো আটাইতকৈ দুৰ্বল চৰকাৰৰ বুলি কৈছে এতিয়া তেনেকুৱা অৱস্থাত অৰুণ চৰিতো কংগ্ৰেছৰ মানুহ নহয় বা CPM নহয় তেওঁ বিজেপিৰ মানুহ গতিকে আকৌ বহু কথা কৈছে কথা মই পাতিব খোজা নাই গতিকে মই কথাটো ক'ব খুজিছোঁ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই যিটো আহ্বান দিছে তাত জোট বন্ধনৰ কথা কোৱা নাই তাত AIDFৰ লগত এলায়েন্সৰ কথাও কোৱা নাই তাত কৈছে যিটো নেকি কৈছে হেমেন দাস ডাঙৰীয়াই যে বাহিৰত থাকিও যদি সমৰ্থন এই বিৰোধ কৰে সাম্প্ৰদায়িক শক্তিক তাতো আমি সমৰ্থন দিম আমাৰ উদ্দেশ্যটো হৈছে যে ভাৰতীয় জনতা পাৰ্টিয়ে যে ভাৰতবৰ্ষত যে সাম্প্ৰদায়িক বীজাণু সিঁচিছে তাক ৰোধ কৰিব লাগে আৰু তাৰ কাৰণে এই শক্তিবিলাকক আহ্বান জনাইছে আমাৰ লগত অহাৰ কথা আমি কোৱা নাই বা আমাৰ লগত জোট বন্ধনৰ কথা কোৱা নাই আজি তেখেতসকলে বেলেগ যদি এটা এলায়েন্স কৰে আৰু সেই শক্তিসমূহ যদি বিৰোধ কৰে আমি তাতো তেওঁলোকক সহায় কৰিবৰ কাৰণে যি পৰিস্থিতি আহে সেইটো আমি সহায় কৰিবৰ কাৰণে সাজু আছোঁ ৰহিম খান ডাঙৰীয়া যে তৰুণ গগৈ আপোনালোকক আহ্বান জনাইছে আহিব লাগে বুলি কৈছে কংগ্ৰেছৰ সৈতে নিৰ্বাচনত আহিব লাগে বুলি কোৱা নাই কৈছে যে বিজেপিক প্ৰতিহত কৰিব লাগে আজি এই মুহূৰ্তত আমাৰ লগত থকা অশোক সিংঘল ডাঙৰীয়াই কৈছে আপোনালোক আৰু UDFৰ জন্মলগ্নৰ পৰা আপোনালোক আৰু কংগ্ৰেছৰ বুজাবুজি আছে আচলতে ভিতৰুৱা বুজাবুজি আপোনালোকৰ চলি আছে নেকি হয় না শুনক আমি আগতে কৈছোঁ যে আমাৰ এটা স্থিতি ক্লিয়াৰ আছে যে আমি কেতিয়াও আমি কোনো ধৰণৰ এলায়েন্সৰ কথা আমি ভাবা নাই আমাৰ দলে এই ধৰণৰ কোনো সিদ্ধান্ত লোৱা নাই আৰু মুখ্যমন্ত্ৰী হওক বা কংগ্ৰেছৰ পৰা তেনেকুৱা ধৰণৰ আনুষ্ঠানিক কোনো প্ৰস্তাৱ অহা নাই গতিকে এই বিষয়টো আলোচনাৰ বিষয় নহয় আমাৰ এতিয়া গোটেই অসমত সকলো জাতি জনগোষ্ঠীৰ প্ৰতি আমাৰ আস্থা বিশ্বাস আছে আৰু সকলো মিলি আমি লাৰ্জেষ্ট পাৰ্টি হিচাপে এতিয়া 2016 চনত বিবেচিত হ'ব পাৰিম আমাৰ বিশ্বাস আছে গতিকে ইয়াত এলায়েন্সৰ প্ৰশ্ন নাহে আমাৰ এতিয়া জনসাধাৰণে আমাক আস্থাত বিশ্বাসত লৈছে আপোনালোকে জানে গতিকে এই ক্ষেত্ৰত এলায়েন্সৰ যিবিলাক কথা নাটক যিবিলাক কৈ আছে এইবিলাক নহয় আৰু আমি কোনো সময়ত এন্টি কংগ্ৰেছ এন্টি বিজেপি এই কথাত আগতেই কৈ থৈছোঁ যে কোনো সময়ত আমি এলায়েন্স নহওঁ এতিয়া আমি কৈছোঁ যে কংগ্ৰেছৰ দুৰ্নীতি কেলেংকাৰী ভ্ৰষ্টাচাৰী এইবিলাক ৰাইজে দেখিবলৈ পাইছে যে উন্নয়ন হোৱা নাই যাৰ কাৰণে প্ৰত্যাশিত হৈছে কংগ্ৰেছ আৰু কংগ্ৰেছৰ দুৰ্বল স্থিতি হোৱাৰ কাৰণে আজি তেওঁলোকৰ বিভিন্ন মহলে বিভিন্ন কথা কৈ আছে কিন্তু এটা কথা ঠিক মিত্ৰতাৰ প্ৰস্তাৱ দিয়াটো দুখ নহয় কিন্তু আমিতো মিত্ৰতাৰ প্ৰস্তাৱ সম্বন্ধে আমি একো কোৱা নাই আমি মিত্ৰতা সম্বন্ধে আলোচনা কৰা নাই আৰু আমাৰ এই বিষয়টো মেটাৰো নহয় এতিয়া কথা হৈছে ৰহিম খান ডাঙৰীয়া কংগ্ৰেছে কোৱা নাই UDFে কি কৰিছে UDFে কি উন্নয়ন কৰিছে অপশক্তি ৰোধ কৰাৰ কাৰণে সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা ৰক্ষা পাবৰ কাৰণে অসমৰ উন্নয়নৰ কাৰণে অসমৰ জনগণৰ স্বাৰ্থৰ কাৰণে অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি ফাইট কৰিব লাগিব আৰু সেইটো কেতিয়া কেনেকৈ যথা সময়ত আমি চিন্তা কৰিম আমাৰ দলে চিন্তা কৰিব আমাৰ দলৰ হাইকমাণ্ড মৌলানা বদৰুদ্দিন আজমল সাহেবে চিন্তা কৰিব যে কেনেকুৱা ধৰণে কোন সেকুলাৰ কোৰ্স লৈ পেলাই আমি কি কৰিব লাগে যথা সময়ত এইটো নিশ্চয় হ'ব ঠিক আছে এই বিষয়টো কোন আলোচনাৰ বিষয় ঠিক আছে অশোক সিংহলে কিবা লাগিব হয় চাওক ঘটনাটো হ'ল বেলেগ দলৰ যেতিয়া কোনো ইস্যু নাথাকে একমাত্ৰ এটা ইস্যু আছে এই ইস্যুটো হ'ল ভাৰতীয় জনতা পাৰ্টি বিজেপি সাম্প্ৰদায়িক দল বিজেপিক ৰোধ কৰিবৰ কাৰণে আমি সব একগোট হ'ব লাগে মই এটা কথা ধৰিব নোৱাৰিছোঁ বিজেপিক বাৰু সম্প্ৰদায়িকে কওক যিয়ে নকওক আমাৰ যিটো আদৰ্শ নীতি আছে এইটো থাকিব আপোনাক ভাল লাগিলেও থাকিব মানে আপোনাক বেয়া লাগিলেও থাকিব কিন্তু মই এটা কথা ক'ব খুজিছোঁ যে য'ত ভাৰতীয় জনতা পাৰ্টিতটো ইয়াত কোনোদিন চৰকাৰ নাই
আজি যোৱা 65 বছৰৰ ভিতৰত 10 বছৰ নে 15 বছৰ বিৰোধীৰ চৰকাৰ হ'ল, বাকী 50 বছৰ কংগ্ৰেছে শাসনভাৰ চলালে। কংগ্ৰেছে শাসনভাৰ চলাই তেখেতসকলে যে আমাক সাম্প্ৰদায়িক বুলি কয়, মুছলমান মানুহৰ কিমান উন্নয়ন অসমত হ'ল এইখিনি সত্যানটো কংগ্ৰেছে দাঙি ধৰিব লাগে, যে কিমান শিক্ষাৰ হাৰটো কিমান, তাত মানে শিশু মৃত্যু যিটো হয় এইটো কিমান মানে পাৰ্চেণ্টেজ হৈ আছে, আৰু তেওঁলোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বা মানে বেলেগ সা সুবিধাৰ ক্ষেত্ৰত তেখেতে কিমান মানে অগ্ৰগতি লাভ কৰিলে এইখিনি কথা ক'ব লাগে। কাৰণটো কি যে কংগ্ৰেছৰ অৱস্থা যোৱা 10 বছৰ আগত যিজন মুখ্যমন্ত্ৰীয়ে দুটা মানে বুঢ়াঙুলি উঠাই কৈছিল হু ইজ বদৰুদ্দিন অজমল, আজি এই কংগ্ৰেছ দল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে যে মানে ইউডিএফ আমাৰ লগত আহিব লাগে, ইউডিএফ যদি আমাৰ লগত নাহে আমি ইলেকশ্যন জয় হ'ব নোৱাৰোঁ, আৰু ইউডিএফে কৈ আছে আমি নাযাওঁ নহয় তেওঁৰ লগত। তাত আমাৰ কি দৰকাৰ পৰিছে? দৰকাৰ হ'লে কংগ্ৰেছে আহিব, আমিতো মিত্ৰতা বিচৰা নাই। কংগ্ৰেছ দুৰ্নীতি কৰিছে, কংগ্ৰেছ ভ্ৰষ্টাচাৰী দল, কংগ্ৰেছে অপশাসন কৰিছে, আমি কংগ্ৰেছৰ লগত নাযাওঁ। 10 বছৰ আগত যিটো মুখ্যমন্ত্ৰীয়ে কৈছিল হু ইজ বদৰুদ্দিন, আজি মানে কংগ্ৰেছে বদৰুদ্দিনৰ ভৰি ধৰিব লাগিব। না কথাটো সেইটো নহয়। 10 বছৰ আগত বদৰুদ্দিন হু ইজ বদৰুদ্দিন বুলি কোৱা আৰু আজিৰ তাৰিখত কোৱা নাই নেকি? 10 বছৰ আগত কৈছে, দস্তুৰ মত কৈছে, আজিও ক'বনে? দস্তুৰ মত কৈছে, আজিও ক'বনে? আজিৰ পৰিস্থিতি কি? আজি পৰিস্থিতি বদলি হৈ গ'ল, এতিয়া দৰকাৰী হ'ল। আজিৰ পৰিস্থিতিত কি কথা ক'ব লাগে সেইমতে কৈছে। মুখ্যমন্ত্ৰী অভিজ্ঞ ৰাজনীতিক, সেইকাৰণে তেখেতে এই আহ্বান দিছে। আমি কোনো এলায়েন্সৰ কথা এতিয়ালৈ কাৰো লগত কোৱা নাই, আৰু কংগ্ৰেছে নকৰে বুলিয়ে ক'লে নহয়, ইউডিএফে আপোনাৰ লগত এলায়েন্স নকৰে। নাই, ইউডিএফে কি কৰে সেইটো বেলেগ কথা, মুখ্যমন্ত্ৰীয়ে কোৱা নাই, আৰু দেখাওক লাগিলে। মুখ্যমন্ত্ৰীয়ে কেতিয়াও এলায়েন্সৰ কথা কোৱা নাই। আৰু অসমত কি উন্নয়ন হৈছে এই চৰকাৰৰ অধীনত সেইটো আপুনি চাব লাগিব। আপুনি তাৰ কাৰণে ডেট ফিক্স কৰক, মই দাঙি ধৰিম কি হৈছে। মইতো নাচাওঁ, কিন্তু অসমৰ ৰাইজে চাই আছে। না অসমৰ ৰাইজে চাইছে, অসমৰ ৰাইজে চাইছে। আপোনাসকলক সাম্প্ৰদায়িক বুলি ক'লে আপোনাসকলে বেয়া পায়, আপোনাসকলক আপুনি ক'বলৈ দিয়ক, আপোনালোকক অধিকাৰ দিব লাগে যে পাকঘৰত যাই মানুহ মাৰিব লাগে, আপোনালোকৰ অধিকাৰ দিব লাগে যে মই কি খাইছোঁ তাৰ ওপৰত যাই পেলাই হত্যা কৰিব লাগে, আপোনালোকক অধিকাৰ দিব লাগে যে মানুহৰ মুখত চিয়াহী মাৰিব লাগে, এই অধিকাৰবিলাক দিব লাগে। তাৰ কাৰণে আমি আজি এই আহ্বান দিছোঁ। এইটো আমি এলায়েন্সৰ কথা কোৱা নাই। আৰু সেই আহ্বান চাই থাকিব, বিহাৰত প্ৰতিফলিত হ'ব, বিহাৰত ভাৰতীয় জনতা পাৰ্টি হাৰিব। ঠিক, বঢ়িয়া কথা। আমি গোটেইখিনি কথা পাতিম। যদি বিহাৰত বিজেপি পাৰ্টি, ভাৰতীয় পাৰ্টি হাৰে, কংগ্ৰেছ যে অসমত জিকিব বুলি একদম ঢৌ হৈ যাব সেইটো এটা নিশ্চিত কথা। আমি কথা পাতিম, কিন্তু এইখিনিতে ল'ব লাগিব বাণিজ্যিক বিৰতি। বাণিজ্যিক বিৰতিৰ পিছত আমাৰ চৰ্চা অব্যাহত থাকিব।